নাই মোৰ নামটো কাটি দিছে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত বটদ্ৰৱাৰ দুখীয়া লোক ধন নিদিয়াৰ বাবেই নাম কৰ্তনৰ ভয়ংকৰ অভিযোগ প্ৰথমৰ পৰা পাই আছে এতিয়া নাই আপুনি ধনী মানুহ নেকি না দুখীয়া মানুহ আমাৰ ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় আঁচনিক লৈ দুৰ্নীতিৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে নৱগঠিত ঢিং উন্নয়ন খণ্ডৰ অন্তৰ্গত বটদ্ৰৱাৰ বাটমাৰী সোণাইবেৰা গাঁও পঞ্চায়তত বিজেপি কৰ্মীক ধন নিদিয়াৰ বাবেই বছৰ বছৰ ধৰি লাভ কৰি অহা অতি দৰিদ্ৰ লোকসকল আঁচনিৰ পৰা বাদ দিয়াৰ অভিযোগ উত্থাপিত হৈছে নাম কাটি দিছে কি সন্দেহ ইয়াত দুৰ্নীতি হৈছে বুলি সন্দেহ হয় দুৰ্নীতি হৈছে তো এই আঁচনিৰ অধীনত বিধৱা বয়স্ক আৰু দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক সহায় প্ৰদান কৰা হয় কিন্তু স্থানীয় বহু লোকৰ অভিযোগ অনুসৰি ৰাজনৈতিক বিদ্বেষ আৰু পক্ষপাতিত্বৰ বাবেই তেওঁলোকৰ নাম আঁচনিৰ তালিকাৰ পৰা বাদ দিয়া হৈছে মোৰ পৰা কেইজনমান লিটাৰ টকা খুজিছিল আমি টকা দিয়া নাই কাৰণে মোৰ নামটো আজি লিষ্টত নাহিলে বহু অযোগ্য ধনী আৰু নেতাসকলক সমৰ্থন কৰা পৰিয়ালক আঁচনি প্ৰদান কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছে আঁচনি হ'ব বুলি ক'লে এতিয়া হোৱা নাই কিহৰ কাৰণে ক্ষুব্ধ ৰাইজে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু তদন্তৰ দাবী জনাইছে তেওঁলোকৰ প্ৰশ্ন আঁচনিৰ লক্ষ্য যদি দুখীয়া আৰু অক্ষম লোকসকলক সহায় কৰা হয় তেন্তে ৰাজনৈতিক বৰ্ণৰে কিয় বিচাৰ কৰা হৈছে স্থানীয় ৰাইজৰ মতে এই আঁচনিখনত দুৰ্নীতি সাধাৰণ বিষয় হৈ পৰিছে একাংশ নেতা আৰু পঞ্চায়ত সদস্যই নিজৰ পছন্দৰ লোকক নামভৰ্তি কৰাই ধন পাইছে এই ঘটনাই চৰকাৰৰ সম বিকাশ সম উন্নয়নৰ শ্লোগানত প্ৰশ্ন উত্থাপন কৰিছে বঞ্চিত ৰাইজে ন্যায় পায় নে নাই সেয়া সময়ত শেষ হ'ব লক্ষণীয় বিষয় বাটামাৰী গাঁও পঞ্চায়ত মোৰ ঘৰ সোণাইবেৰা মই আজি মোৰ পৰিবাৰে আজি প্ৰায় 13 মাহ ধৰি অনুদান পাই আছে এই ফাৰ্ষ্ট লিষ্টতো মোৰ নামটো আছে সেকেন্ড যেটো লিষ্ট কালি ৰাতি ওলাইছে এইটো লিষ্টত মোৰ ঘৈণীয়েকৰ নামটো নাই পাছত মোৰ পৰা কেইজনমান লিটাৰ টকা খুজিছিল আমি টকা দিয়া নাই কাৰণে মোৰ নামটো আজি লিষ্টত নাহিলে আগৰ লিষ্টত নাম আছে আৰু যোৰ পৰা টকা লৈছে সেইকেইটা নাম লিষ্টত আছে আপুনি ধনী মানুহ নেকি না দুখীয়া মানুহ আমি তিনিচুকীয়া থাকো তাত আমি বিজনেছ কৰি থাকো তথাপি আপোনালোকৰ নাম আমাৰ নামটো কাটি গৈছে আমাৰ চাউলৰ কাৰ্ডত এটা মানুহৰ এটা নামেই আছে ঘৈণীয়েকৰ নাম মোৰ ঘৈণীয়েকৰ নাম তালুকা বেলেগ মানুহ কোনো ডিষ্টাৰ্ব নকৰে এতিয়া কি ক'ব মুখ্যমন্ত্ৰীক কৈছো আপুনি এইটো উচিত তদন্ত কৰি আমাৰ নামটো যেনেকৈ থাকে আপুনি নামটো আমাৰ উঠাই দিয়ক দুৰ্নীতি হৈছে পুৰা দুৰ্নীতি হৈছে কোনে দুৰ্নীতি কৰিছে আমাৰ গাঁৱৰ 2-3জন বিজেপি লিডাৰ ওলাইছে সিহঁতে কৰিছে এই 2-3জন মানে কৰিছে যাৰ পৰা পইচা লৈছে কৰিছে